নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 11 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে নাও ইজি টু গেট দ্য নেক্সট ইনষ্টলমেণ্ট অফ PM কিষাণ, ডু eKYC at home in few minutes. To get installment, farmer sister and brothers can now complete eKYC with best OTP within minutes of sitting at home and get successful eKYC information via SMS email. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ eKYC কৰা নাই সেইসকল কৃষকে এতিয়া ঘৰত বহিয়ে কৰিব পাৰিব eKYC। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা পোৱা নাই তেন্তে 21 নম্বৰ কিস্তি ধন পাবলৈ কৰিব লাগিব eKYC। তো eKYC কৰাৰ কাৰণে আপোনালোকে নিজৰ মোবাইল দি PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব PM কিষাণ আঁচনিৰ eKYC। লগতে যিসকল মানুহে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা পোৱা নাই সেইসকল মানুহে PM কিষাণ আঁচনিৰ eKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শ্বেয়াৰিং কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। অৰুণোদয় 3.0 আঁচনিৰ টকা যোৱা 10 ছেপ্টেম্বৰ তাৰিখে কিন্তু চৰকাৰে প্ৰদান কৰা নাই। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে এনেকৈ নিজৰ মোবাইলৰ সহায় চাই লওক আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈছে নে নাই। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত মাই আধাৰ লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। অহাৰ পিছত তলত লিখা চাব পাৰিব মাই আধাৰ লগইন আধাৰ UIDAI। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে মাই আধাৰৰ অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে আপোনালোকে ৰাইট ছাইডত লিখা চাব পাৰিব লগইন। তো লগইন যে লিখা আছে লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াতে প্ৰথমে লিখা চাব পাৰিব এণ্টাৰ আধাৰ নম্বৰ। তো ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব লাগিব। তাৰপিছত লিখা চাব পাৰিব এণ্টাৰ কেপচা কেইটা চাই কেপচাৰ ঘৰত বহাই লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত OTP আহিলে OTP বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে লেফ্ট ছাইডত লিখা চাব পাৰিব বেংক সিডিং ষ্টেটাছ। তো বেংক সিডিং ষ্টেটাছ যে লিখা আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। ইয়াতে যদি আপোনালোকৰ সন্মুখত আহে কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান বুলি লিখা আহে তেন্তে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ গৈছে। আৰু ইয়াতে যদি কংগ্ৰেচুলেশ্যন বুলি লিখা নাহে তেন্তে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই।